আছে মহারাজ জুয়া আহিবলৈ দিয়া শুন রে সুর বৈরি প্রমাণা নিশাচর হরিদা অতি সুন্দর শুন রে সুর বৈরি প্রমাণা অতি সুন্দর হরিদা চমৎকার বৈরি প্রমাণা নিশাচরদা হরিদা নিশাচরদা হরিদা পুরার ব্যবস্থা নাই নাকি আছে মহারাজ আগে করো মহারাজ নাও দেয়া কালকেতু মহারাজ নিত্য গীত বন্ধ হল কিয় আৰম্ভ কৰিবলৈ দিয়া ভাল মহাৰাজ প্রকট পটু কোটি কোটি কপি গিরি গড় গড় পদ ঘরে প্রকট পটু কোটি কোটি কপি গিরি গড় গড় পদ ঘরে বরিধি চির দরি করে গুরু তর গিরি অতি ধরি ধরি তমন কথা চমৎকাৰ শুন রে সুর বৈরি প্রমাণা নিশাচরদা হরিদা নিশাচরদা হরিদা মহারাজ মহারাজ বকুদেৱ আহিছে সিংহৰ দুৱাৰত উপস্থিত হৈছে যোৱা কালকেতু তেওঁক সা সন্মানে আহিবলৈ দিয়া মহারাজ মহারাজ পূৰ্বৰ প্ৰতিজ্ঞা ৰক্ষা কৰি এয়া মই লৈ আহিছো দৈৱকীৰ গৰ্ভজাত অষ্টম অষ্টম সন্তান এই মোৰ পানৰ বৰি যা যা অষ্টম নহয় মহাৰাজ এয়া প্ৰথম সন্তানহে প্ৰথম হয় মহাৰাজ তুমি বৰ নিষ্ঠুৰ বসুদেৱ হয় মহাৰাজ নিষ্ঠুৰ নহলেনো কোন পিতৃয়ে সত্যদাক সন্তানক সমৰ্পিব পাৰে তুমি বৰ নিষ্ঠুৰ বসুদেৱ কিন্তু মই
মই ইমান নিষ্ঠুৰ হ'ব নোৱাৰো বসুদেৱ দৈৱকী অৱস্থা কেনে দৈৱকীৰ অৱস্থা অতি প্ৰথম শোচনীয় মহাৰাজ মই মামা আৰু মোৰ মৰমৰ ভাগিন বসুদেৱ তুমি বৰ নিষ্ঠুৰ কিন্তু মই ইমান নিষ্ঠুৰ হ'ব নোখোজো যোৱা বসুদেৱ দিবাগৈ শোকাকুল মাতৃৰ কোলাত আৰু শুনা বসুদেৱ মহাৰাজ যি মুহূৰ্তত দৈৱকী গৰ্ভজাত অষ্টম সন্তান ভূমিষ্ঠ হ'ব তেতিয়া মোৰ হাতত পৰিবাৰখন ধন্যবাদ এতিয়া ৰাজন। যাব পৰা বসুদেৱ এনে মই বিদায়হে মাগিছো ভগৱানে তোমাক মংগল কৰক দেৱৰ্ষি নাৰদ আজি মোক মহাৰাজে চিনিব পৰা নাই নাৰায়ণ নাৰায়ণ আজি মোক মহাৰাজে হহুৱালে পাৰিছে চিনিব আহক দেৱৰ্ষি এই আসনতে বহি পথাৰ চাম দূৰ কৰক ধন্য ধন্য আজি মই কংসৰ শ্ৰদ্ধা নিবেদনত দিছো আশীৰ্বাদ শুভ শিৱ মংগল হওক উদ্বিগ্ন কিন্তু কিন্তু কি মুনিবৰ মহাৰাজ দেৱৰ্ষি আপোনাৰ কথা মই ধন্য হৈছো আপোনাৰ ভৱিষ্যত পৰিণাম যে বিপদজনক তাৰ প্ৰতি আপোনাৰ অলপো লক্ষ্য নাই কংসৰ আকৌ কি নতুন বিপদ হ'ব পাৰে আপুনি ভুল বুজিছে মহাৰাজ আপোনাৰ বসুদেৱৰ যে সেইটো প্ৰথম সন্তান আপুনি কেনেকৈ জানিলে আপুনি এইটো বুজা উচিত যে প্ৰথমেই অষ্টম হ'ব পাৰে আৰু অষ্টমেই প্ৰথম হ'ব পাৰে নাৰায়ণ নাৰায়ণ প্ৰথমেই অষ্টম অষ্টমেই প্ৰথম দেৱৰ্ষি
মই আপোনাৰ কথাৰ অৰ্থ বুজিব পৰা নাই ভালদৰে বুজাই বুজাই কংস এই অষ্টগুটি মালাধাৰীলৈ লক্ষ্য কৰা ইয়াক এক এককৈ গণনা কৰিলে সকলো বুজি পাবা এই আছোৱা প্ৰথম প্ৰথম দ্বিতীয় দ্বিতীয় তৃতীয় তৃতীয় চতুৰ্থ চতুৰ্থ পঞ্চম পঞ্চম ষষ্ঠ ষষ্ঠ সপ্তম সপ্তম আৰু এই আছোৱা অষ্টম মুনিবৰ এইটো তেনেই সহজ নাৰায়ণ প্ৰথমৰ পৰা নাৰায়ণ গণনা কৰিলে এইটো অৱশ্যে অষ্টমেই হ'ব আকৌ চোৱা কংস অ, এইয়া অষ্টম অষ্টম এইয়া সপ্তম সপ্তম এইয়া ষষ্ঠ ষষ্ঠ এইয়া পঞ্চম পঞ্চম এইয়া চতুৰ্থ চতুৰ্থ তৃতীয় তৃতীয় দ্বিতীয় তৃতীয় আৰু এইয়া চোৱা প্ৰথমেই প্ৰথমেই অষ্টম অষ্টম, অষ্টমেই অষ্টমেই প্ৰথম প্ৰথম, প্ৰথমেই প্ৰথমেই অষ্টম অষ্টম, অষ্টমেই প্ৰথম প্ৰথমেই অষ্টম, অষ্টমেই প্ৰথম প্ৰথমেই অষ্টম নাৰায়ণ নাৰায়ণ অষ্টমেই প্ৰথম প্ৰথমেই অষ্টম অষ্টমেই প্ৰথম প্ৰথমেই অষ্টম চালনা চালনা সকলোবোৰ দেৱতাৰ চালনা সকলোবোৰ দেৱতাৰ প্ৰতাৰণা সেইবাবেই কৈছো কংস তোমাৰ বৃদ্ধ পিতৃ উগ্ৰসেনক কাৰাৰুদ্ধ কৰা আৰু লগতে দৈৱকী বসুদেৱকো কাৰাৰুদ্ধ কৰা নাৰায়ণ নাৰায়ণ শুনাৰে অ বুদ্ধ কংস শুনাৰে অ বুদ্ধ কংস দৈৱকী বসুদেৱৰ কৰি আজতে হবে উজা দবৰ বংশ হবে উজা দবৰ বংশ কোনে কয় সকলোবোৰ প্ৰতাৰণা সকলোবোৰ ভৰি বুলি মোক সঁচা কথা মহাৰাজ সেইবাবে মই পূৰ্বেই কৈছিলো আপোনাৰ যাদৱ বংশ যিমান আছে সকলোবোৰ শত্ৰু হেন জানি ইয়াৰ উপায় চিন্তা কৰক